আপোনালোকে সকলোৱে জানে যে কালি ADRE পৰীক্ষা হৈছিলে আৰু এগৰাকী কেণ্ডিডেট নৱনীতা শৰ্মা তেওঁ ফেচবুক লাইভ আহি তেওঁ কিছু এলিগেশ্যনছ দিছিলে মানে তেওঁক ফ্ৰিস্ক কৰোঁতে তেওঁ কমফৰ্টেবল নাছিলে আৰু সেই এইটো ফেচবুক লাইভ অহাৰ কাৰণে এইটো নিউজটো বহুত হেৰি হৈ গ'ল আৰু মোক এইকাৰণে এনকুৱাৰী কৰিব দিয়া হ'ল এইটো আৰু এনকুৱাৰী ৰিপৰ্টটো মই গৈ DGP ছাৰক দিম মই বেছিকৈ ক'ব খোজা নাই খালি এইটোৱে ক'ব খুজিছিলোঁ যে সেই পাৰ্টিকুলাৰ চেণ্টাৰটোত ফিমেল কেণ্ডিডেটছে আছিলে খালি দুইজনহে মেল আছিলে বাকী চব ফিমেল আছিলে 396 কেণ্ডিডেটছ আছিলে আৰু যিহেতু ফিমেল কেণ্ডিডেট আছিলে দুটা শাৰী আছিলে আৰু প্ৰপাৰ এনক্ল'জাৰ আছিলে প্ৰপাৰ এনক্ল'জাৰৰ ভিতৰত আমাৰ যিটো নৰ্মেলি কৰে পৰীক্ষাত চেকিং আৰু ফ্ৰিস্কিং কৰা হৈছিলে আৰু যিসকলে কৰিছিলে তেওঁলোকক মই আজি ইয়াত সোধা পোছা কৰিলোঁ যাৰ ওপৰত এলিগেশ্যনটো আহিছে তেওঁ ধৰি লওক আজি 19-20 বছৰ কৰিয়ে আছে আৰু এইটোৱে প্ৰথম পৰীক্ষা নহয় তো কৰি আছে চ' এইখিনিয়ে মই এতিয়া গোটেই সকলোৰে ষ্টেটমেণ্ট ল'লোঁ আৰু এনকুৱাৰী ৰিপৰ্টটো মই DG ছাৰৰ আগত দিম মই ইয়াত বহলাই ক'ব খোজা নাই ইমানখিনি এইটো কাৰণেই আহিছিলোঁ আৰু যিহেতু আপোনালোক ইমান দেৰি ৰৈ আছে এইখিনি মই ক'ব খুজিম হয় অভিযোগ কৰিছে আৰু আমি সেইটো মানে অসম পুলিচে সেইটো গুৰুত্ব দিছে আৰু সেইটো কাৰণেই মোক ইয়ালৈ পঠাইছে আৰু যিহেতু যদিও মই ৰেঞ্জ DIG ইয়াৰ আপুনি দেখিছে হেৰি ইয়াৰ SPও মহিলা ময়ো মহিলা ইয়াৰ DCও মহিলা আমি সেইটো তেওঁলোকৰ যিটো অভিযোগ সেইটো আমি গুৰুত্বৰে লৈছোঁ আৰু সেইটো কাৰণে আমি এনকুৱাৰীটো ভাল আপোনালোকে সকলোৱে জানে যে কালি ADRE পৰীক্ষা হৈছিলে আৰু এগৰাকী কেণ্ডিডেট নৱনীতা শৰ্মা তেওঁ ফেচবুক লাইভ আহি তেওঁ কিছু এলিগেশ্যনছ দিছিলে মানে তেওঁক ফ্ৰিস্ক কৰোঁতে তেওঁ কমফৰ্টেবল নাছিলে আৰু সেই এইটো ফেচবুক লাইভ অহাৰ কাৰণে এইটো নিউজটো বহুত হেৰি হৈ গ'ল আৰু মোক এইকাৰণে এনকুৱাৰী কৰিব দিয়া হ'ল এইটো আৰু এনকুৱাৰী ৰিপৰ্টটো মই গৈ DGP ছাৰক দিম মই বেছিকৈ ক'ব খোজা নাই খালি এইটোৱে ক'ব খুজিছিলোঁ যে সেই পাৰ্টিকুলাৰ চেণ্টাৰটোত ফিমেল কেণ্ডিডেটছে আছিলে খালি দুইজনহে মেল আছিলে বাকী চব ফিমেল আছিলে 396 কেণ্ডিডেটছ আছিলে আৰু যিহেতু ফিমেল কেণ্ডিডেট আছিলে দুটা শাৰী আছিলে আৰু প্ৰপাৰ এনক্ল'জাৰ আছিলে প্ৰপাৰ এনক্ল'জাৰৰ ভিতৰত আমাৰ যিটো নৰ্মেলি কৰে পৰীক্ষাত চেকিং আৰু ফ্ৰিস্কিং কৰা হৈছিলে আৰু যিসকলে কৰিছিলে তেওঁলোকক মই আজি ইয়াত সোধা পোছা কৰিলোঁ যাৰ ওপৰত এলিগেশ্যনটো আহিছে তেওঁ ধৰি লওক আজি 19-20 বছৰ কৰিয়ে আছে আৰু এইটোৱে প্ৰথম পৰীক্ষা নহয় তো কৰি আছে চ' এইখিনিয়ে মই এতিয়া গোটেই সকলোৰে ষ্টেটমেণ্ট ল'লোঁ আৰু এনকুৱাৰী ৰিপৰ্টটো মই DG ছাৰৰ আগত দিম মই ইয়াত বহলাই ক'ব খোজা নাই ইমানখিনি এইটো কাৰণেই আহিছিলোঁ আৰু যিহেতু আপোনালোক ইমান দেৰি ৰৈ আছে এইখিনি মই ক'ব খুজিম হয় অভিযোগ কৰিছে আৰু আমি সেইটো মানে অসম পুলিচে সেইটো গুৰুত্ব দিছে আৰু সেইটো কাৰণেই মোক ইয়ালৈ পঠাইছে আৰু যিহেতু যদিও মই ৰেঞ্জ DIG ইয়াৰ আপুনি দেখিছে হেৰি ইয়াৰ SPও মহিলা ময়ো মহিলা ইয়াৰ DCও মহিলা আমি সেইটো তেওঁলোকৰ যিটো অভিযোগ সেইটো আমি গুৰুত্বৰে লৈছোঁ আৰু সেইটো কাৰণে আমি এনকুৱাৰীটো ভাল